হেল্ল' ভাইটি ভণ্টিসকল, তোমালোকলৈ আজি লৈ আহিছোঁ নৱম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ কেইটামান অংক। আৰু এই অংককেইটা তোমালোকৰ প্ৰথম যিটো অনুশীলনী R1তে আছে। গতিকে আমি R1ৰ কেইটামান অংক আমি আলোচনা কৰোঁ আহাচোন। প্ৰথমতে আমাৰ যিটো অংক আছে সেই অংকটো কি দিছে চোৱাচোন। বৰ্গমূলৰ দ্বাৰা ৰুটটোৰ আনুমানিক মান 2 স্থানলৈ উলিওৱা। আমি প্ৰথমতে কি কৰিব লাগিব, আমাক কিহৰ দ্বাৰা উলিয়াব লাগিব? বৰ্গমূলৰ দ্বাৰা। আমি বৰ্গমূল কেনেকৈ উলিয়াই আমি জানো, হয় নহয়? আমি একেটা সংখ্যাকে যদি দুবাৰ পূৰণ কৰে তেতিয়াহ'লে সেই সংখ্যাটো কি পায়? বৰ্গ সংখ্যা পায়। তাৰমানে বৰ্গমূল কোনটো? যিটো সংখ্যাক দুবাৰ পূৰণ কৰে সেইটোৱে বৰ্গমূল, হয়নে নহয়? গতিকে আমি বৰ্গমূল উলিওৱাৰ পদ্ধতি কেইবাটাও আছে। আমি তাৰে এটা পদ্ধতি হৈছে হৰণ পদ্ধতি, ঠিক আছে? আমি প্ৰথমতে 2 হৰণ কৰিম। 2 এতিয়া কিহে হৰণ কৰিব লাগিব? এনেকুৱা এটা সংখ্যা ল'ব লাগিব যিটো সংখ্যাক দুবাৰ পূৰণ কৰিলে সংখ্যাটো কি পায়? 2 পায়। তেনেকুৱা সংখ্যা আছেনে? নাই। কিন্তু তাৰ ওচৰত তাতকৈ সৰু এটা সংখ্যা আছে কি? 1 গুণ 1। তাৰমানে 1টোক যদি তুমি দুবাৰ পূৰণ কৰা কি পাবা? 1 পাবা। কিন্তু 1তকৈ ডাঙৰ যদি লোৱা তুমি 2 যদি লোৱা তেনেহ'লে কিমান হ'বগৈ? 4 হ'ব। গতিকে এইটো আমি ল'ব নোৱাৰোঁ। গতিকে আমি কি ল'ব লাগিব? 1 ল'ব লাগিব, ঠিক আছে? আমি তেনেহ'লে 1 কৰোঁ ইয়াত। 1 গুণ 1। এতিয়া 2ৰ পৰা 1 গ'লৈকে থাকিল কিমান? 1 থাকিলে। 1 ব্ৰেক কৰিলোঁ। আৰু ইয়াৰ পিছত আকৌ আমি এটা ভাজক ল'ব লাগিব। সেই ভাজকটো ল'বৰ কাৰণে আমি কি কৰিব লাগিব? প্ৰথম যিটো ভাজক আছে 1 আছে, 1ৰ লগত আমি এটা 2 পূৰণ কৰিব লাগিব। 1ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব? 2 হ'ব। আৰু এইফালে এনেকুৱা এটা সংখ্যা, ইয়াৰ 2ৰ সোঁহাতে এনেকুৱা এটা সংখ্যা বহুৱাব লাগিব, এইডোখৰত এনেকুৱা এটা সংখ্যা বহুৱাব লাগিব যিটো সংখ্যা ইয়াতো বহুৱালে এই সংখ্যাটোক বাৰ যাব। তেনেকুৱা সংখ্যা আছে জানো? নাই। কাৰণ কেলৈ? 1টোতো সৰু সংখ্যা, ইয়াতকৈ সৰু হৈ যাব। গতিকে আমি কি দিব লাগিব? ইয়াত দশমিক দিব লাগিব। দশমিক দিয়াৰ লগে লগে ইয়ালৈ আহিব কি? 0। আৰু 0 আহিলে কি হ'ব? আমি যিমান পাৰোঁ সিমান 0। ইয়াৰ ওপৰত দশমিক দিয়াৰ লগে লগে যিমানটা 0 আমি পাৰোঁ সিমানটা আমি লাগে আমাক সেইকেইটা আমি ল'ব পাৰোঁ, ঠিক আছে? গতিকে আমি এনেকুৱা সংখ্যা আমি দুযোৰ লৈ ল'লোঁ। এযোৰ দুযোৰ। বৰ্গ সংখ্যাত আমি এযোৰ এযোৰকৈ আমি 0 ল'ব পাৰোঁ, ঠিক আছে? এতিয়া এযোৰ 0 নামি আহিলে। এতিয়া 1ক যদি আমি হৰণ কৰোঁ কিহে যাব? ইয়াত যদি চাওঁ 4 গুণ 16 কৰিলে 1, 4 দুগুণ 8 থাকে 9। তাৰমানে কিমান হ'ব? ইয়াত যদি 4 দিওঁ, ইয়াত যদি 4 বহাই দিওঁ কিমান যাব? 96। এতিয়া ইয়াৰ পৰা যদি বিয়োগ হৈ যায় 4, এফালে আহিলে 0 একেলগতে নামে দেই। ইয়াত 0 একেলগতে নামে বৰ্গত। এতিয়া কি হ'ব? 4ক কিহে যাব? তাৰ কাৰণে আকৌ আমি কি কৰিব লাগিব? আকৌ এটা ভাজক ল'ব লাগিব। ভাজকটো কেনেকৈ ল'ম এবাৰ? ইয়াত যিকেইটা সংখ্যা আছে 14, 2 14 কিমান হ'ব? 28 হ'ব। আৰু ইয়াত এনেকুৱা এটা সংখ্যা বহুৱা যিটো সংখ্যা ইয়াতো বহালে 400 বাৰ যায়। এনেকুৱা এটা সংখ্যা যদি আমি চাওঁ 2 8, যদি 2 বহাই দিওঁ, চাওঁচোন 2 বহাই চাওঁ। 2 দুগুণ 4, 2 8 গুণ 16 কৰিলে 1, 2 দুগুণ 4 একে 5, 564 নহ'ব। গতিকে ইয়াত এবাৰে যাব, হয় নে নহয়? আমি ইয়াত এবাৰ দিওঁ, ইয়াতো এবাৰ দি দিওঁ, তেনেহ'লে কিমান হ'বগৈ? 281। ইয়াৰ পৰা যদি বিয়োগ কৰোঁ 10 1 গ'ল থাকিল 9, ইয়াত থাকিব 9 8 গ'ল থাকিল 1, ইয়াত 3 2 গ'ল থাকিল 1। তাৰমানে আমাক কিহলৈ উলিয়াব কৈছিলে? বৰ্গমূলৰ দ্বাৰা 2ৰ আনুমানিক মান 2 স্থানলৈহে উলিয়াব কৈছিলে। আমি দশমিকৰ পিছৰ দুটা স্থান আমি কিমান ওলালে তেনেহ'লে? 1.41। তেনেহ'লে এতিয়া সমাধানটো আমাৰ কি হ'ব? সমাধানটো আমাৰ কি হ'ব এতিয়া তেনেহ'লে? ৰুটটোৰ দুটা আনুমানিক মানহে কৈছে, 1.41। এইটো হৈছে 1 নম্বৰ অংকটোৰ উত্তৰ। এতিয়া আমি দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। দ্বিতীয়টোত দিয়া আছে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয় হয়। এতিয়া আমি এইটো কৰিবলৈ যাওঁতে আমি এটা কথা জানিব লাগিব যে পৰিমেয় কাক কয় আৰু অপৰিমেয় কাক কয়। সেইটো চাগে তোমালোকে জানা যে পৰিমেয় হ'বলৈ হ'লে 3টা চৰ্ত আছে। সেই চৰ্তকেইটা আছিলে কি কি? 1 নম্বৰ হৈছে P/Q আকাৰত প্ৰকাশ কৰিব লাগিব। 2 নম্বৰ আছিলে P আৰু Q দুয়োটা কি হ'ব লাগিব? অখণ্ড সংখ্যা হ'ব লাগিব। আৰু 3 নম্বৰটো আছিলে Q not equal to 0 হ'ব লাগিব। এইটো হৈছিলে পৰিমেয় সংখ্যাৰ চৰ্ত। আৰু এই চৰ্তকেইটা লগ লাগিয়ে পৰিমেয় সংখ্যাৰ সংজ্ঞাটো বনিছে, ঠিক আছে? গতিকে মই এইখিনি আকৌ বহলাই মই কৰি নাথাকোঁ, তোমালোকে চাগে আগতে পাইছে। গতিকে আমি ডাইৰেক্ট কৰিছোঁ। এতিয়া
অপৰিমেয় সংখ্যা দুটা অপৰিমেয় সংখ্যা ল'বলৈ কৈছে আমি অপৰিমেয় সংখ্যা জানো যে বৰ্গমূল চিহ্নৰ ভিতৰত যদি মৌলিক সংখ্যা থাকে তেতিয়াহ'লে আমি সেইটো অপৰিমেয় বুলি ক'ব পাৰোঁ চিম্পল ভাষাত গতিকে আমি এটা সংখ্যা দুটা সংখ্যা ল'লোঁ আমি √2 আৰু এটা -√2 এতিয়া আমাক কি বুলি কৈছিলে সিহঁতৰ যোগফল পৰিমেয় হয় আৰু পূৰণফল পৰিমেয় বুলি কৈছে এতিয়া আমি যোগফলটো চাওঁ যোগফলটো চাওঁ √2 প্লাছ -√2 তেতিয়াহ'লে কি হ'ব √2 প্লাছে মাইনাছে মাইনাছ হৈ যাব √2 ইকুৱেল টু √2 পৰা √2 গ'লে কিমান থাকিব 0 হয়নে তাৰপিছত আকৌ একেদৰে পূৰণফলটো যদি আমি চাওঁ √2 পূৰণ -√2 এই কি হ'ব √2 কৰিলে অকল 2 হ'ব হয়নে আৰু প্লাছে মাইনাছে -√2 এতিয়া ইয়াত আমি এটা কথা জানো যে যোগফল আমি কিমান পালোঁ 0 আৰু 0টো এটা পৰিমেয় সংখ্যা আৰু -2 এটা পৰিমেয় সংখ্যা গতিকে আমি পালোঁ উত্তৰটো দুটা অপৰিমেয় সংখ্যা লিখিবলৈ কৈছিলে যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয় হয় আমি তেনেহ'লে সংখ্যাকেইটা কি পালোঁ √2 আৰু -√2